বৰ্তমান উপস্থিত আছো টাই মহোৎসৱ যি শদিয়াত অনুষ্ঠিত হৈ আছে আৰু সামগ্ৰিকভাৱে পৰিৱেশখিনি মই দেখুৱাবলৈ চেষ্টা কৰিছো। লগতে এজন বিশেষ ব্যক্তি মই লগ পাইছো, আমাৰ সুৰেন্দ্ৰ শদিয়া দা। তেখেত সমাজ জীৱনৰ বিভিন্ন সাংস্কৃতিক দিশটো বা অন্যান্য সামগ্ৰিকভাৱে গোটেই সমাজখনৰ হকে কাম কৰি গৈ আছে বিভিন্ন সময়। তেখেতক লগ পাই খুব ভাল লাগিছে। গতিকে আজি খুব ধুনীয়া এটা অনুষ্ঠান। এই অনুষ্ঠানটোৰ সম্পৰ্কে অকণমান আপোনাৰ পৰা জানিব বিচাৰিম। অনুষ্ঠানটো হৈছে টাই মহোৎসৱ। সকলোৱে গম পাইছে আজি প্ৰায় 4 বছৰ আগতে এইটো 4 বছৰ কাৰ্যকাল বৰ্ষত ভৰি দিছে। ইয়াৰ মূল থিমটোৱে হৈছে যে অনৈক্যৰ মাজত ঐক্য আৰু বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ চাওলুং চুকাফাৰ যিটো আদৰ্শ, সেই আদৰ্শৰে আগবাঢ়িব বিচৰা সংস্কৃতিৰ মাধ্যমেৰে আমাৰ গোটেই সমাজত এটা আমি দেখো যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা বিদ্বেষৰ ভাৱ, আক্ৰোশৰ ভাৱ খুব এটা সহজৰ সামাজিক মাধ্যমত আজিকালি। এই টাই মহোৎসৱে টাই জনগোষ্ঠীয় যিকেইটা ঠাল আছে, টাই আহোম, টাই খামতি, টাই ফাগে, টাই আইটন ইত্যাদি ইত্যাদি, এই গোটেই জনগোষ্ঠীবিলাকক লৈও বাকী অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ চাওলুং চুকাফাৰ যিটো আদৰ্শ, এই আদৰ্শক আগবাঢ়ি লৈ যোৱা। গতিকে ইয়াত যিবিলাক বৰচৰা হয়, ইয়াত যিবিলাক মিতিৰ মেল হয়, ইয়াৰ মাধ্যমেৰে এটাই বাৰ্তা দিব বিচৰা হয় যে অসমত আমি সকলোৱে একত্ৰিত হৈ আছো। আমি কোনো অকলশৰীয়া নহয়। আমি মাত্ৰ এখন ফুলনি বাগিচাত যেনেদৰে বিভিন্ন ফুল থাকে, ঠিক তেনেদৰে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক আমাৰ সংস্কৃতি, এই সকলো সংস্কৃতিবিলাক লৈ সকলো সংস্কৃতি অক্ষুণ্ণ থাকি আমি অসমীয়া হৈ সমন্বয়ৰ মাজতে জীয়াই থাকিব পৰা এটা জাতি। আৰু এই জাতিটো খুব থুনুকা জাতি নহয়, 17 বাৰ মোগলক কৰিব পৰা এটা জাতি। সেই জাতিটো যে কোনোবা সোণোৱাল কছাৰীসকলক, কোনোবাই মটক, মৰাণক, কোনোবাই আহোমক, কোনোবা কাৰ্বিক ৰঙা চকু দেখুৱালেই যে তেওঁলোকে জয়ী হৈ যাব, এইটো ভবাটো ভুল। আমি অসমীয়া হৈ আছো, অসমীয়া হৈ থাকিম, কিন্তু তাৰ মাজতো আমি যিবিলাক আমাৰ স্বৰ্গীয় যিবিলাক আমাৰ সংস্কৃতি আছে, এই সংস্কৃতিবিলাক আমি জীয়াই ৰাখিব লাগিব। কাৰণ এই সংস্কৃতিয়ে হৈছে অসমীয়া সংস্কৃতি, এই অসমীয়া বৰঘৰৰ সংস্কৃতি। অসমীয়া সংস্কৃতি বুলি বেলেগ একো নাই। টাইসকলৰ যিবিলাক সংস্কৃতি, সোণোৱাল কছাৰীসকলৰ যিবিলাক সংস্কৃতি, মৰাণসকলৰ যিবিলাক সংস্কৃতি, কাৰ্বিসকলৰ যিবিলাক সংস্কৃতি, দেউৰীবিলাকৰ যি সংস্কৃতি, বড়োসকলৰ যি সংস্কৃতি, এই সংস্কৃতি হৈছে আমাৰ সম্পদ। এই সম্পদবিলাকক লগত লৈ আমি আগবাঢ়ি যাব লাগিব। ৰাজনীতিয়ে ভাগ কৰিব, সংস্কৃতিয়ে এক কৰিব, আৰু সেই বাৰ্তাটো লৈয়ে আমি সদায় মিলি থাকিব লাগিব। আমি যিমান সোণোৱাল কছাৰী নহওঁ, আমি যিমানেই মৰাণ নহওঁ, যিমানেই মটক নহওঁ, যিমানেই আহোম নহওঁ, আমি কিন্তু অসমীয়া। আমি অসমত সোণোৱাল কছাৰীসকলক বাদ দি একো কৰিব নোৱাৰো, আমি মৰাণসকলক বাদ দি একো কৰিব নোৱাৰো, আমি ৰাভা বড়োসকলকে বাদ দি আমি একো কৰিব নোৱাৰো। আমি সকলোৱে এক হৈ থাকি অসমীয়া হৈ আমি অনাগত ভৱিষ্যতৰ যিবিলাক প্ৰত্যাহ্বান আহিব, সেই প্ৰত্যাহ্বানৰ বিপৰীতে সংস্কৃতিৰ মাধ্যমে এক হৈ আমি তাৰ বিৰুদ্ধে থিয় দিব পাৰিব লাগিব। আৰু থিয় দি আমি আহিছো আৰু থিয় দি থাকিম। এয়াই হৈছে মূল কথা। ককাইদেউ খুব ধুনীয়া কথা কেইটামান কৈছে যে ৰাজনীতিয়ে ভাগ কৰে কিন্তু সংস্কৃতিয়ে একগোট কৰে। ইয়াতে দেখিছো আমি বিভিন্ন জনগোষ্ঠীৰ যুৱক যুৱতীসকলে তেওঁলোকৰ জনগোষ্ঠীৰ সাজপাৰবিলাক পিন্ধি আহিছে, বা ধৰক বিভিন্ন জনগোষ্ঠীৰ খাদ্য সম্ভাৰৰ দোকানবিলাক আছে, ইও এটা সমন্বয়ৰ বাৰ্তা কৰি আছে। লগতে দেখিছো যে আহোমসকলৰ যুৱক যুৱতীসকলেও বিভিন্ন ধৰণৰ তেখেতলোকৰ জনগোষ্ঠীৰ পৰিচয়টো ক'ত? পৰিচয়টো তাতে। আমাৰ খাদ্যাভ্যাস, আমাৰ সাজপাৰ, এইবিলাকে আমাৰ পৰিচয়। এইবিলাক হৈছে আমাৰ অলংকাৰ, অসমীয়া জাতিৰ অলংকাৰ। এই অলংকাৰবিলাক যেতিয়াই নাইকিয়া হৈ যাব, তেতিয়াই অসমীয়া নাইকিয়া হৈ যাব। গতিকে অসমীয়া জাতি, অসমত অসমীয়া জাতি জীয়াই থাকিব কেতিয়ালৈকে? যেতিয়ালৈকে এই সাজপাৰ, এই খাদ্যাভ্যাস, এই সংস্কৃতিবিলাক জীয়াই থাকিব। আৰু এই এনেকুৱা অনুষ্ঠানৰ জৰিয়তে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় যেতিয়ালৈকে হৈ থাকিব, তেতিয়ালৈকে অসমীয়া জাতি জীয়াই থাকিব। আৰু অসমীয়া জাতি জীয়াই থাকিবলৈ কাৰণে আমি সমন্বয়ৰ মাজতে যাব লাগিব। আমি কাকো সদায় সন্মান কৰিব লাগিব। আমি বিদ্বেষ ভাৱেৰে কাকো তিৰস্কাৰ কৰি নহয়, আমি আদৰ কৰি, সন্মান কৰি, শ্ৰদ্ধা কৰি আমি সকলোকে আদৰি ল'ব লাগিব। সকলো লগত লৈ আমি আগবাঢ়ি যাব লাগিব।
হয়নে? গতিকে অসমীয়া জাতিটো হৈছে তেনেকুৱা এটা জাতি। গতিকে মই ভাবোঁ যে এজন আহোম হিচাপে চাউলুং চুকাফাৰ আদৰ্শটোক মই সদায় সন্মান জনাওঁ। তেওঁ সকলোকে আদৰি লৈছিলে আৰু সকলোকে আদৰি লৈছিলে কাৰণে গণতান্ত্ৰিকভাৱে ধৰ্ম নিৰপেক্ষভাৱে 600 বছৰ ৰাজত্ব কৰিব পাৰিছে চাউলুং চুকাফাই। কাৰণ আজি সোণোৱাল কছাৰীসকলক আহোম প্ৰশাসনৰ অন্তৰ্ভুক্ত কৰা মানে তেওঁৰ ৰাজনৈতিকভাৱে বা যুদ্ধ বিগ্ৰহত তেওঁ বস কৰা মানে এইটো নহয় যে তেওঁ গোটেই সাংস্কৃতিকভাৱে ধ্বংস কৰি দিছে। তেওঁক আনি তেওঁ সেই ৰাজ্যখন জয় কৰাৰ পাছত কি কৰিছিলে, এজন ৰজা পাতিছিলে। ৰজা পাতি তেওঁলোকৰ যি সংস্কৃতি আছিলে সেই সংস্কৃতি আছিলে, তেওঁলোকৰ যি খাদ্যাভ্যাস আছিলে সেই খাদ্যাভ্যাসেই আছিলে, তেওঁলোকৰ যি ধৰ্ম পালন কৰিছে, যি লোকাচাৰ আছিল, যি পৰম্পৰা আছিল সেই পৰম্পৰাই আছিলে। বস কৰি কেতিয়াও জাপি দিয়া নাছিলে, হয়নে? গতিকে মই ভাবোঁ যে এনেকুৱা সংস্কৃতিৰ মাধ্যমেৰে অসমীয়া জাতি সদায় একত্ৰিত হৈ থাকিব লাগিব আৰু বহিৰাগত লোকসকলৰ বিৰুদ্ধে যিসকলে অসমীয়াক সদায় ৰঙা চকু দেখুৱাই তেওঁলোকৰ বিৰুদ্ধে আমি এক হৈ তেওঁলোকক প্ৰত্যাহ্বান জনাব পাৰিব লাগিব। খুব ধুনীয়াকে কথাকেইটা কৈছে ককাইদেৱে। যিহেতু ইয়াতে বিদেশী টাইমূলীয় বিভিন্ন ঠাইৰ পৰা ব্যক্তিসকলে আহিছে, আজি এই অনুষ্ঠানটোৰ কাৰণে থাইলেণ্ডৰ পৰা আহিছে। গতিকে ইয়াতে আজি এই মিটিমেলত যোগ দিবৰ কাৰণে আমাৰ পুৰাতত্ব বিভাগৰ সঞ্চালক আমাৰ ডক্টৰ সংগীতা গগৈ বাইদেউ আছে আৰু চাউলুং চুকাফাৰ যিটো 800 বছৰীয়া জন্মজয়ন্তী 2028 চনত পাতিবৰ কাৰণে এটা উদযাপন সমিতি গঠন হৈছে, যিখন সমিতিত আমাৰ সেৱাৰ অধ্যক্ষ আছিল কমলজ্যোতি গগৈ, চামগুৰি কলেজৰ অধ্যক্ষ ডক্টৰ ইন্দ্ৰজিৎ বৰুৱা এগৰাকী বিশিষ্ট চিন্তাবিদ, তেওঁ কাৰ্যকৰী সভাপতি আছে আৰু ইয়ালৈ আহিছে সেই বাৰ্তা লৈ আমাৰ হেৰিৰ পৰা আহিছে জয়ন্ত পাটৰ, শিৱসাগৰৰ পৰা আহিছে, তেওঁ সাধাৰণ সম্পাদক। আজি এই অনুষ্ঠানত তেওঁ যোগদান কৰিবৰ কাৰণে আহিছে। কথাটো হৈছে যে চাউলুং চুকাফাৰ 800 বছৰীয়া জন্মজয়ন্তী, এই জন্মজয়ন্তী মানে কেৱল মাত্ৰ আহোমসকলৰ জন্মজয়ন্তী, চুকাফাৰ জয়ন্তী। আৰু চুকাফাক যেতিয়ালৈকে আমি অসমীয়া হিচাপে মানি নলওঁ, চুকাফাৰ আদৰ্শটোক যেতিয়ালৈকে আমি অসমীয়া স্বীকাৰ কৰি নলওঁ, তেতিয়ালৈকে অসমত বহিৰাগতই সদায় ৰঙা চকু দেখুৱাব। কাৰণ চাউলুং চুকাফাৰ যিটো আদৰ্শ তাত ধৰ্ম নিৰপেক্ষ আদৰ্শ, চাউলুং চুকাফাৰ যিটো আদৰ্শ গণতান্ত্ৰিক আদৰ্শ, তেওঁ সকলোকে আদৰিবলৈ বিষয়বাদ দিছিল উপযুক্তজনক। কোন কোচ, কোন কলিতা, কোন ব্ৰাহ্মণ, কোন কছাৰী, কোন মৰাণ, কোন মটক চোৱা নাছিল, সকলোকে লগত লৈ অসমখন আগুৱাই নিছে সমন্বয় বাৰ্তাৰে। সেইকাৰণে 600 বছৰ ৰাজত্ব কৰি পাৰিছে। গতিকে তেওঁৰ আদৰ্শটোক আমি কোনোবাখিনিক মানি ল'ব পৰা কাৰণে, কোনোবাখিনিক আমি অস্বীকাৰ কৰাৰ কাৰণে, কোনোবাখিনিক আমি স্বীকাৰ কৰিব নোৱাৰাৰ কাৰণে আজি এই অৱস্থা অসমীয়া জাতিৰ। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি যে ভাগ হৈ গৈছোঁ, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যে আমাৰ সমন্বয়হীনতাৰ এটা পৰিৱেশ আহিছে, এই পৰিৱেশটো চাউলুং চুকাফাৰ আদৰ্শক আমি স্বীকাৰ কৰি নোলোৱাটো। মই এটাই ভাবোঁ যে আমি অসমীয়া জীয়াই থাকিব লাগিব। আমি আহোম, কোনোবা সোণোৱাল জনগোষ্ঠী হিচাপে, কোনোবা দেউৰী, কোনোবা লালুং, কোনোবা বড়ো, তাৰপিছত আমি অসমীয়া জাতি হৈ এজোপা বৰ গছৰ তলত, এটা ডাঙৰ ছাতিৰ তলত আমি জীয়াই থাকিব লাগিব, আমি এক হৈ থাকিব লাগিব। আমি এই সংস্কৃতিবিলাক পাতিম। কালিলৈ আজি বড়োসকলৰ বাগুৰুম্বা নৃত্য হ'ব বা অন্যান্য জনগোষ্ঠীৰ বিভিন্ন জাতি সংস্কৃতি এইবিলাক হ'ব, অনুষ্ঠানবিলাক হ'ব। এই অনুষ্ঠানবিলাক হৈ থাকিব। এই অনুষ্ঠানবিলাকে মই কৈছোঁৱে যে এই অনুষ্ঠানবিলাক সংস্কৃতি, এই সংস্কৃতিবিলাক নাইকিয়া মানে অসমীয়া জাতি নাইকিয়া। জাতিৰ সংস্কৃতিটো এইখিনি আচলতে এই সংস্কৃতি। আচলতে বৰ্তমান দেখা যায় যে আগ্ৰাসন বেছিকে চলিছে, বিভিন্ন আমি নিজৰখিনি এৰি পেলাই আনৰখিনি বেছিকে ল'বলৈ ধৰিছোঁ। যে ধৰক আমাৰ যিখিনি ঐতিহ্যৰ পৰা পৰম্পৰা যিবিলাক চলি আহিছে সেইখিনি এৰি পেলাই আমি ধৰক অন্য বহিৰাগত সংস্কৃতিবিলাক অলপমান বেছিকে কৰোঁ। কিন্তু আনৰ ধৰ্মীয় সংস্কৃতিক শ্ৰদ্ধা কৰাটো ভাল কথা, কিন্তু নিজৰখিনি একেবাৰে কিছুমানে নুই কৰিব বিচাৰে। তেখেতলোকলে কি ক'ব উঠি অহা প্ৰজন্মলৈ? বেয়া লাগে এইটো কথাই যে এই মাঘৰ বিহুত এই বোৱাৰী পোৱালি তেওঁলোকে মেজি জুই বা গা ধুবলৈ নাহে। এই যে কিবা কিবি অনুষ্ঠানবিলাক হয়, এই অনুষ্ঠানবিলাকত যেতিয়া ৰাতিপুৱা যাওঁ শিলগুটিটা মাৰিলে অসমীয়া মূৰতে পৰিব। এই যে অনা অসমীয়াৰ যিবিলাক মানে সংস্কৃতি, এই সংস্কৃতিবিলাক বেছি বৰ বিয়া বাহিৰ মানুহখিনি কিন্তু আমাৰ অসমীয়া মানুহ। এই অসমীয়াসকল কিন্তু নিজৰ সংস্কৃতিৰ
যিবিলাক অনুষ্ঠান হয় এই অনুষ্ঠানবিলাকত নাহে। অসমীয়া সংস্কৃতিৰ বিভিন্ন ধৰণৰ যিবিলাক আমাৰ পৰম্পৰাগত কিছুমান নীতি নিয়মত বন্ধ দিয়া নাযায়, কিন্তু বহিৰাগত কিছুমান নীতি নিয়মত অসমে মানে বন্ধ দি দিয়ে, সেইখিনিৰ ওপৰতো আমাৰ যথেষ্ট ক্ষোভ থাকিব। এইটো হৈছে সম্পূৰ্ণ ৰাজনৈতিক। সেইকাৰণে কৈছো ৰাজনৈতিকভাৱে আমি ৰাজনৈতিক শক্তিটো অসমীয়াৰ হাতলৈ যেতিয়ালৈকে নাহিব, গতিকে এনেকুৱা ৰাজনীতি চলি থাকিব। আৰু ৰাজনীতি মই কৈছো যে ৰাজনীতিৰো এনেকুৱা এটা ডেঞ্জাৰাছ বস্তু, আৰু এই ডেঞ্জাৰাছ বুলি আমি ভাবি থকা এই বস্তুটোক আমি সহজভাৱে ল'ব পাৰিব লাগিব। আমি সকলোৱে যাব লাগিব, উঠি অহা অসমীয়াত্ব থকা মানুহে, অসমীয়াত্ব থকা যুৱচামে ৰাজনীতি পথাৰলৈ যাব লাগিব। আৰু তাৰ মানে কাৰণ শক্তিটো ক'ত? ৰাজনীতিয়েতো সকলো আজিৰ তাৰিখত সমাজখন কোনে চলাইছে? ৰাজনীতি চলাই আছে। গতিকে মই ভাবো গতিকে ৰাজনীতি আমি যাব লাগিব, দূৰত থাকি নহয়, ওচৰলৈ গৈ আমি এইবিলাক কথা ইমপ্লিমেণ্ট কৰিব লাগিব, সেইটোৱে মূল কথা। খুব ভাল লাগিলে ককাইদেউ, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। বহুত বহুত ভাল লাগিলে আজি হঠাতে তুমি লগ পালো, হঠাতে তুমি কথাবিলাক মানে তোমাৰ লগত পাতিলো, বহুত বহুত ধন্যবাদ। নিশ্চয় ভৱিষ্যতে আমি আকৌ পাতিম। ককাইদেউ কৈছে যে সমন্বয়ৰ বাৰ্তা, এই থলীৰ পৰা এক সমন্বয়ৰ বাৰ্তা যাওক, বিভিন্ন জাতি জনগোষ্ঠীৰ সমিল মিলে যিহেতু অসমখন বাস কৰে, গতিকে এই সমিল মিলে অসমখনক শক্তিশাল আৰু অধিক শক্তিশালী হওক। আৰু আজিৰ ভিডিঅ'টো ইমানখিনি সামৰণি